নমস্কাৰ বন্ধুসকল, মাৰ আখল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি লৈ আনিছোঁ এটি ভেদাইলতাৰ মচমচীয়া ৰেচিপি, যিটো নেকি আমাৰ পেটৰ কাৰণে সৰ্বতো উপকাৰ হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু শেষলৈকে চাই থাকিব। তেনেহ'লে আহক ভিডিঅ'টো চাই লওঁ। প্ৰথমতে এয়া বাৰীৰ পৰা ছিঙি অনা কেইটামান ভেদাইলতাৰ পাত আৰু নৰসিংহ পাত, এয়া ধুই লোৱা মচুৰ দালি, এইখিনি নিমখ, ৰং, জালুক, জলকীয়া আৰু আদা নহৰু, এইখিনি মই গোটেইখিনি একেলগে পিচি ল'লোঁ। ইয়াতে পাঁচফোৰণৰ গুটি কেইটামান পিচি ল'ব আপোনালোকে ইয়াৰ লগত। এতিয়া মই ফ্ৰাই পেনত তেল অলপ দিওঁ। এইখিনি এতিয়া মই এটা এটাকৈ ঘিলা পিঠা বনোৱাৰ দৰে এটা এটাকৈ দি মই এইখিনি ধুনীয়াকৈ মচমচীয়া হোৱাকৈ ভাজি থাকিম। বন্ধুসকল, আপোনালোকেও এনেদৰে ভেদাইলতা বনাই খায়নে? যদি খায় মোক কমেণ্ট কৰি জনাব। এয়া আমাৰ পিঠাখিনি এটা ছাইড সিজি গৈছে আৰু এতিয়া ইয়াক আমি এইদৰে লুটিয়াই দিম। এনেদৰে দুটা ছাইড ৰঙচুৱা হ'লে পিঠাকেইটা খাবলৈ মচমচীয়া হৈ উঠিব। এতিয়া পিঠাখিনি লুটিয়াই হৈ গৈছে। এনেদৰে আৰু অলপ সময় সিজিবলৈ দিম। এয়া দুইটা ছাইড হৈ গৈছে, চব ধুনীয়াকৈ সিজি খৰখৰীয়া হৈ গ'ল। এতিয়া আমাৰ ভেদাইলতাৰ বৰ খাবলৈ বৰ সোৱাদযুক্ত আৰু মচমচীয়া হৈ পৰিৱেশনৰ বাবে সাজু হৈ গ'ল। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, তেন্তে মোক কমেণ্ট কৰি জনাব আৰু আগলৈকো এনেকুৱা ভাল ভাল ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।